নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ আপোনালোকৰ ভালনে বাৰু। আজি মই মাছৰুমৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। এয়া মাছৰুম কেইটা ভালদৰে চাফা কৰি লৈছোঁ। এতিয়া সৰু সৰুকৈ কাটি ল'ম মিডিয়াম সাইজৰ। এতিয়া হালধি নিমখ অলপ সানি ল'ম। এয়া কেৰাহীত তেল দিছোঁ। হাই ফ্লেমত মাছৰুমখিনি ভাজি ল'ব লাগিব। এয়া ভজা হৈ গ'ল। এতিয়া কেৰাহীত তেল দি লৈছোঁ। দালচেনি ইলাচি লং দিছোঁ। অলপমান পাঁচফোৰণ জিৰা দিছোঁ। এয়া পিঁয়াজ দিলোঁ। আদা নহৰুৰ পেষ্ট দিছোঁ। এয়া বিলাহী আৰু কেঁচা জলকীয়া দিছোঁ। অলপমান ভাজি ল'ব লাগিব। অকণমান নিমখ দিছোঁ। হালধি অকণমান দিছোঁ। এয়া কাজু কেইটামান দিছোঁ। এতিয়া মই মছলা দিম। জিৰা ধনিয়া দিছোঁ। এয়া ৰেড চিলি পাউডাৰ দিছোঁ। অকণমান পানী দিছোঁ মছলাটো জ্বলি নাযায়। ল' ফ্লেমত 5 মিনিট ভাজি ল'ম বিলাহীখিনি। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকনটো টিপিব। কমেণ্ট কৰিব ৰেচিপিটো কেনেকুৱা হয়। এয়া বিলাহী জলকীয়া কাজু একেলগে ভাজি ল'লোঁ। এইখিনি পেষ্ট বনাম মিক্সিত। গ্ৰেভিৰ কাৰণে পেষ্টটো বনাই ল'ম। এয়া গ্ৰেভি ৰেডি হৈ গৈছে। অকণমান পানী দি লৈছোঁ। এয়া মাছৰুমখিনি দি দিছোঁ। অলপ হাই ফ্লেমত 5 মিনিট উতলিব দিব। এয়া অকণমান পিঁয়াজৰ ঠাৰি কাটি দিছোঁ। এয়া মাছৰুমৰ চব্জি ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাব। বহুত টেষ্টি হয় এনেকৈ বনালে মাছৰুম। এয়া ৰেডি হৈ গৈছে। আজিলৈ আহিছোঁ। নমস্কাৰ।